এই মাহটোত 4টা ৰাশি লোকসকলে অলপমান কেয়াৰফুল থকা প্ৰয়োজন। মানে পাৰ্টিকুলাৰ কেনেকুৱাকে সিংহ ৰাশি কি অসুবিধা কৰিব, মিথুনে কেনেকুৱা? স্যাৰ, ৰিসেন্ট ভিডিঅ' এটাত আপুনি জনাইছিল যে বৃষ ৰাশিৰ লোকসকলে এই নৱেম্বৰ মাহত আনপ্ৰিভিলেজ লোকসকলক দান কৰিব লাগে। স্যাৰ, এইটো কিহৰ কাৰণে কৈছিলে? বৃষ ৰাশিৰ শুক্ৰ অলপ দুৰ্বল হ'ব এই নৱেম্বৰ মাহত। শুক্ৰৰ পজিশন ৰাশিৰ পৰা অলপ দুৰ্বল স্থানত যাব। তাৰ কাৰণে বৃষ ৰাশিৰ লোকসকলে যদি আণ্ডাৰ প্ৰিভিলেজ লোকসকলক, নিডি পাৰ্চনক যদি দান কৰে, তেনেহ'লে তেওঁলোকৰ ৰিলেশ্যনশ্বিপ সকলো ক্ষেত্ৰতে, ঘৰুৱা ৰিলেশ্যনশ্বিপে হওক বা ব্যৱসায় ক্ষেত্ৰতে হওক বা মেৰিড ৰিলেশ্যনশ্বিপ, বিশেষকৈ বা ভাল পোৱা, যোনে ভাল পাই আছে তাতে ভাল পোৱা ৰিলেশ্যনশ্বিপতো অলপমান ডিষ্টাৰ্বেঞ্চ আহিব পাৰে। তো সেই ডিষ্টাৰ্বেঞ্চবোৰৰ পৰা যাতে প্ৰটেকশ্যন থাকে, তাৰ কাৰণে আণ্ডাৰ প্ৰিভিলেজ লোকসকলক, নিডি পাৰ্চনসকলক, দুখীয়াসকলক যদি দান কৰে, তেনেহ'লে সেই অশুভ প্ৰভাৱটো দূৰ হ'ব আৰু তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো অলপ ভাল ইম্প্ৰুভ হ'ব। আৰু এই মাহটোত 4টা ৰাশিৰ লোকসকলে অলপমান কেয়াৰফুল থকা প্ৰয়োজন। বৃষ ৰাশি, নৱেম্বৰ, বৃষ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি আৰু কুম্ভ ৰাশি, এই 4টা ৰাশিৰ লোকসকলে যত্ন লোৱাটো দৰকাৰ। কিছুমান বাধা বা কিছুমান অসুবিধা, কিছুমান হেল্থ ইছ্যুজ, ৰিলেশ্যনশ্বিপ ইছ্যুজ তেনেকুৱা ফেচ কৰিব পাৰে এই 4টা ৰাশিৰ লোকসকলে। মানে পাৰ্টিকুলাৰ কেনেকুৱাকে সিংহ ৰাশি কি অসুবিধা কৰিব, মিথুনে কেনেকুৱা? বৃষ ৰাশিৰ লোকসকলে মই ক'লোৱে যে ৰিলেশ্যনশ্বিপত অলপমান ডিষ্টাৰ্বেঞ্চ আহিব পাৰে। মিথুন ৰাশিৰ লোকসকলৰ অলপ হেল্থ ইছ্যুজ আহিব পাৰে, নিজৰ হেল্থৰ অলপ যত্ন ল'ব লাগিব, বা বনত দুখ পাব পাৰে, হাড়ত দুখ পাব পাৰে। হাড়ত দুখটো সেইকাৰণে গাড়ী চলাওঁতে বা যদি খেলে স্পৰ্টছত বা যিকোনো ক্ষেত্ৰতে নিজৰ হেল্থৰ অলপ যত্ন ল'ব লাগিব মিথুন ৰাশিৰ লোকসকলে। আৰু সিংহ ৰাশিৰ লোকসকলৰ কিছুমান হোৱা কামো নষ্ট হ'ব পাৰে কমিউনিকেশ্যন গেপৰ কাৰণে। কমিউনিকেশ্যনটো ভালকে নোহোৱা কাৰণে তেওঁলোকৰ হোৱা কাম নষ্ট হ'ব পাৰে, বা বহুত ভাল হ'ব লগা কাম য'ত মানে চেষ্টা কৰি আছে অফিচিয়েল কিছুমান কাম, সেই কামবোৰ কমিউনিকেশ্যনৰ গেপৰ কাৰণে অলপ বাধা আহিব পাৰে। সেইকাৰণে যে সিংহ ৰাশিৰ লোকসকলে কমিউনিকেশ্যনৰ ক্ষেত্ৰত অলপমান যত্ন ল'ব লাগিব, নিজক ইম্প্ৰুভ কৰিব লাগিব নিজৰ কমিউনিকেশ্যনবোৰ। আৰু কুম্ভ ৰাশিৰ লোকসকলে অলপ মেণ্টেল ষ্ট্ৰেছ, যাৰ সোনকালে ডিপ্ৰেশ্যন হৈ যায়, তেওঁলোক অলপ ডিপ্ৰেছড বা টেনশ্যন, ষ্ট্ৰেছ এইবোৰ আহিব পাৰে। সেইকাৰণে কুম্ভ ৰাশিৰ লোকসকলে অলপমান যত্ন ল'ব লাগিব। ৰাহুৰ কাৰণে ওম ৰাং ৰাহৱে নম এই মন্ত্ৰটো জপ কৰিব পাৰে, তেনেহ'লে ষ্ট্ৰেছ, টেনশ্যন, ডিপ্ৰেশ্যন এইবিলাক দূৰ কৰিব পাৰিব। আৰু মিথুন ৰাশিৰ লোকসকলৰ অলপ হেল্থ ইছ্যু আহিব পাৰে। মংগল গ্ৰহৰ কাৰণে দান, পূজা, মন্ত্ৰ ওম হুং শ্ৰীং শ্ৰী মংগলায় এই মন্ত্ৰটো জপ কৰিব পাৰে, তেনেহ'লেও শুভ প্ৰভাৱ লাভ কৰিব। সিংহ ৰাশি নিজৰ কমিউনিকেশ্যনটো ভাল কৰাৰ চেষ্টা কৰিব লাগিব। বুধৰ কাৰণে প্ৰতিকাৰ কৰিব পাৰে, বুধৰ মন্ত্ৰ জপ কৰিব পাৰে, বুধৰ কাৰণে দান, পূজা আদি কৰিব পাৰে। ওং বুং বুধায় নম এই মন্ত্ৰটো জপ কৰিব পাৰে, বা গ্ৰীণ শ্বেডছ থকা কাপোৰ ধাৰণ কৰিব পাৰে। এই মাহটোত গোটেইখিনি কাপোৰে গ্ৰীণ হ'ব লাগিব তেনেকুৱা নহয়, নিজৰ কাপোৰত যিকোনো এটা অলপমান শ্বেড থাকিলেই হ'ল, গ্ৰীণ অলপ থাকিলেই হ'ল, তেনেহ'লে কমিউনিকেশ্যন বহুত ভাল হ'ব, কমিউনিকেশ্যন ইম্প্ৰুভ হ'ব। তো তেনেকুৱা এই 4টা ৰাশিৰ লোকসকলে এই মাহটোত অলপ যত্ন ল'ব লাগিব। গতিকে আমি যিটো গম পালো, এই 4টা ৰাশিৰ জাতক নৱেম্বৰ মাহত অকণমান বাধা, অকণমান প্ৰব্লেম ফেচ কৰিব পাৰে। গতিকে আশা কৰোঁ আপোনালোকে যিটো চাৰি প্ৰতিকাৰ দিছে, সেই প্ৰতিকাৰখিনি কৰি নিশ্চিতভাৱে সুফল লাভ কৰিব। গতিকে আপোনালোকৰ সকলো বাধা বিঘিনি দূৰ হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ।